নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি আপোনালোকক মই দেখাম যিখিনি গুজৰি আছে, চিৰহি ব্ৰীডৰ গুজৰি হয় আৰু ছাগলীখিনি চেলৰ কাৰণে উপলব্ধ কৰাইছোঁ। আৰু ছাগলীখিনি আপোনালোকে কোৱালিটি মই নিজে নক'ম, আপোনালোকে নিজে চাই আপোনালোকে গম পাই যাব। এইটো এটা 7 মহীয়া মেল হয় আৰু খুবেই ধুনীয়া হয় আৰু ই সম্পূৰ্ণ এতিয়ালৈকে মেচিং হোৱা নাই। কোনোবাই যদি ইয়াক এডভান্স বুকিং কৰোঁ বুলি কয়, বুকিং কৰিব পাৰে। কাৰণ আপোনালোকক মই মিছা কথা নকওঁ, যি ক'ম সঁচা ক'ম। কাৰণ আপোনাৰ ঘৰত যাই পেলাই যদি মৰে ছাগলীটো, মোৰে দুখ হ'ব। সেইকাৰণে মই আপোনাক দেখাইছোঁ। ই মেচিং হোৱা নাই, দেখিছে এতিয়া চকু পানী ওলাই আছে। তো এইটো এটা 7 মহীয়া পোৱালি। তাৰপিছত এজনী হৈছে, এই লাহেকৈ মেচিঙত আহিছে, সম্পূৰ্ণ মেচিং এও হোৱা নাই এতিয়াও। তাৰপিছত সেইটো মেচিং হ'ল সিফালে, ই এতিয়াও মেচিং হোৱাই নাই, কিন্তু দুয়ে খাব লৈছে। ইও সম্পূৰ্ণ মেচিং হোৱা নাই, কিন্তু ইও আপোনাৰ দুয়ে খাব লৈছে, মানে খাই আছে। ইহঁতে এটা দুটা এই তিনিটা সম্পূৰ্ণ মেচিং হৈছে। এইটো এটা এজনী মাইকী, খুব ধুনীয়া, একদম খুব ধুনীয়া কালাৰৰ মাইকী হয়। আৰু ইহঁতে চব চিৰহি গুজৰিত হয়। ইহঁতে আপোনালোকে মই ক'ব বিচাৰোঁ, আপোনালোকৰ গুজৰি ব্ৰীডটো চিৰহি ব্ৰীডৰ ভিতৰত চবতকৈ বেছি ৱেট গেইন কৰা ব্ৰীড হয়। আৰু আপোনালোকে UP, বিহাৰৰ ৰাজস্থান, মহাৰাষ্ট্ৰ আপোনালোকে ভিডিঅ' চাব পাৰে। তাত আপোনালোকে ঈদৰ কাৰণে যিবিলাক ছাগলী ৰেডি কৰে, এই টিপছ আপোনালোকে ইউটিউবত মাৰিলেও গম পাব। ঈদৰ কাৰণে কেনেকুৱা ছাগলী ৰেডি কৰে, চিৰহি ছাগলী কেনেকুৱা হ'ব লাগে ঈদৰ কাৰণে। তো সেইবিলাকত আপোনালোকে ভিডিঅ' চালে গম পাই যাব চিৰহি ব্ৰীডটো ঈদৰ কাৰণে কিমান ধুনীয়া এটা ব্ৰীড হয় আৰু ইহঁতে কিমান ধুনীয়া ৱেট গেইন কৰে, কিমান ধুনীয়া ইয়াৰ হেৰি হয়। তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি কোনোবাই ভাবে লওঁ বুলি, কণ্টেক্ট কৰিব পাৰে। গোটেইকেইটাই ভাল ছাগলী হয়, খুবেই ধুনীয়া হয় গোটেইকেইটাই। আৰু ডাবল হাড্ডি ছাগলী হয়। আপোনালোকে ভৰিকেইখন দেখিলে গম পাব, ডাবল হাড্ডি ছাগলী হয়। ভৰি মজবুত, মানে সিহঁতে ডাঙৰ ছাগলী হ'ব, ভৰি মজবুত হয়। তো এইকেইটা ছাগলী মোৰ ঠাইত আছে, অল অভাৰ অসম ডেলিভাৰী দিব পাৰিম। আৰু নগাঁৱত আছে এইকেইটা ছাগলী মোৰ, নগাঁৱৰ ৰহা, মণিপুৰ টোপ, ভকতগাঁও। নগাঁৱৰ ৰহা, মণিপুৰ টোপ, ভকতগাঁৱত এই ছাগলীকেইটা আছে। কোনোবাই যদি লওঁ বুলি কয় মোক কণ্টেক্ট কৰিব, অল অভাৰ অসম ডেলিভাৰী আছে, পাব। কিন্তু মই আপোনালোকক এতিয়াও 4 দিনমানৰ পিছতহে ছাগলীখিনি দিব পাৰিম। কিহৰ কাৰণে? সম্পূৰ্ণ ৱেডাৰ যেতিয়া মেচিং হৈ যাব মই তেতিয়াহে দিম, ঠিক আছে। মই ৱেডাৰ মেচিং নকৰাকৈ নিদিওঁ। আৰু ইহঁতক কোনো ভেকচিন কৰা নাই, ভেকচিন নাই। আপোনালোকে ভেকচিন নিজে কৰি ল'ব লাগিব। কি এনেকুৱা নহয় কি ভেকচিন মই নহয়, যোনেই নকওঁ, কোনোবাই যদি কয় মই ভেকচিন কৰি পেলাই ছাগলী দিছোঁ, এইটো মিছা কথা কৈছে। ভেকচিন কৰি ছাগলী নিদিয়ে। আৰু যদি ভেকচিন কৰিছে তেতিয়াহ'লে ডেট দেখাওক, ভিডিঅ' দেখাব দিব। তো ইমানেই আজি ভিডিঅ'টো। যদি চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ অল।